আমি ভয় খাই আছোঁ যে হিমন্ত বিশ্ব শৰ্মাই বা জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিটক লৈ কি খেলা খেলে। কাৰণ অসমততো আৰু আটাইতকৈ বেছি খেলা পলিটিকেল খেলা মানুহজনেই হ'ল হিমন্ত বিশ্ব শৰ্মা। যদিও অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিম, কেতিয়াবাতো তেখেতে ইতিমধ্যে প্ৰদান কৰিলোঁ বুলিয়ে কৈ দিয়ে যে আমি ন্যায় দিলোঁ। তেখেতেতো প্ৰথমতে এই শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰাৰ পাছতেই ঘোষণা কৰি দিছিলে যে জুবিন গাৰ্গকতো আমি ন্যায় দিলোঁৱেই। তাৰপিছত তেখেতে আকৌ ক'লে যে নহয় বিজেপিয়েহে ন্যায় দিব পাৰিব। এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ কথাটো ওলালে আমাৰ হিমন্ত বিশ্ব শৰ্মাই 7টামান জাপ মাৰি দিয়ে। তেওঁ গাটোত যেন খজুৱতি উঠে। জুবিন গাৰ্গৰ কথা ওলালেই হিমন্ত বিশ্ব শৰ্মাই এতিয়া টেনশ্যন খায়। সেইকাৰণে আমি ভয় খাই আছোঁ যে হিমন্ত বিশ্ব শৰ্মাই বা জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিটক লৈ কি খেলা খেলে। কাৰণ অসমততো আৰু আটাইতকৈ বেছি খেলা পলিটিকেল খেলা মানুহজনেই হ'ল হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে সকলো মানুহবিলাকে ভয় খাই আছে যে চাৰ্জশ্বিটত কি খবৰ আহে।